হাজো শুৱালকুছি বিধানসভা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰিব ৰাজু পাটোৱাৰী। ৰাজনীতি নহয়, গাঁৱৰ উন্নয়ন কৰিবলৈ আগবাঢ়ি আহিছে এগৰাকী যুৱক। আসন্ন বিধানসভা নিৰ্বাচনত 30 নম্বৰ হাজো শুৱালকুছি বিধানসভা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়ি আহিছে যুৱকজন। ক্ৰীড়া সামাজিক ক্ষেত্ৰত আগৰণুৱা মনাহকুছিৰ ৰাজু পাটোৱাৰীয়ে ঘৰে ঘৰে গৈ আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ। প্ৰতিখন গাঁৱৰ প্ৰতিটো সমস্যা সমাধানৰ লক্ষ্যৰে নিৰ্বাচিত অৱতীৰ্ণ হ'ব এইগৰাকী ৰাজু পাটোৱাৰী। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, AIN লাইভ। কৰি আছোঁ দৈনন্দিন বেলেগ বেলেগ গাঁৱত ভিজিট কৰি আছোঁ। আমি এতিয়া আকৌ কাহিবাৰী যাম, তাতে ক্ৰিকেট খেল আছে, তাতেও ফাইনেল মেটছখন গ্ৰহণ কৰিবলৈ যাম। ডেকা ল'ৰাবিলাকে পাতিছে কাহিবাৰী। ৰাইজৰ মাজত ৰাইজেতো বিচাৰিছে নতুনতা, আৰু সেই নতুনটোক আশা কৰিয়ে ময়ো আহিছোঁ। চাওঁ কি হয়। মইতো মোৰ কামখিনি মই কৰি যাই থাকিম, আৰু মই মানুহৰ ঘৰে ঘৰে যোৱা মোৰ কাম, গাঁৱে গাঁৱে ভিজিট কৰা মোৰ কাম। মই মোৰ কাম কৰিম, বাকী ভগৱান আৰু ৰাইজৰ ওপৰত। ৰাইজে যদি ভাবে যি পাৰ কৰাব লাগে মোক পাৰ কৰাই দিব। মোৰ ধনবল বাহুবল আছে। বাহুবল মানে চাওক, মই বেছি মানুহলৈ ঘূৰিব মোৰ ইচ্ছাও নাই। মই এনেকৈ মানুহ আৰু বেছি মানুহলৈ ঘূৰিলে কাইলৈকে মোক কণ্টেক্ট কৰোঁতে মানুহৰ দিগদাৰ হ'ব। মই বিচাৰোঁ যে মই 1 পইণ্ট কণ্টেক্ট হৈ থাকক মানুহবিলাকৰ, মোক যেতিয়াই বিচাৰে তেতিয়াই পাওক। আৰু ময়ো নিবিচাৰোঁ মানুহবিলাকে ধৰক ঘৰৰ নিজৰ কাম বন এৰি মই কাৰোবাক দেখাই কিনে পইচা দি লৈ ফুৰোঁ, সেইটো মোৰ ইচ্ছা নাই। এইবিলাক ডেকা ল'ৰা আজি নিজে মোক মাতিছে, এওঁ যদি নিজে ইচ্ছা কৰে দাদা মই আপোনাৰ লগত যাম, তেতিয়া মই ব্যৱস্থাটো কৰিম বা লৈ যাম। নহ'লে মই নিজে নকওঁ যে আহা মোৰ লগত আমি যাব লাগে। মই কথা হ'ল কি, মই মোৰ কাম কৰিম, তেওঁলোকে তেওঁলোকৰ কাম কৰি থাকক, ঘৰখন চাওক, ভোটৰ টাইমত ভোটটো মোক দিলে হ'ল, তাৰপিছত আমি একেলগে কাম কৰিম। এতিয়ালৈকেতো লৈ আছে, এই ল'ৰাজনে ধৰক মোক আজি মাতিছে নিজে, তো মইতো সেইটো আঁকোৱালি লোৱা বুলিয়ে ভাবিম। আৰু সেনেকৈ যিমানে দিন যাব বেলেগ বেলেগ ঠাইৰ পৰা মই বিচাৰোঁ যে এনেকৈ ডেকা ল'ৰা ওলাই আহক, একেলগে কাম কৰিব লাগে। আৰু যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।